যোৰহাটত আছুৰ উত্তাল প্ৰতিবাদ। চৰকাৰ বিৰোধী শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। যোৰহাটৰ মাজমজিয়াত আছুৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু বিদেশী আদেশ পত্ৰৰ প্ৰতিলিপি দাখ কৰি সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। অসম চুক্তি ৰূপায়ণৰ কথা কৈ থাকোঁ আৰু যিটো সময়ত আমি ৪৬ বছৰ ধৰি অসম চুক্তি ৰূপায়ণ কৰিব লাগে বুলি আমি আন্দোলন কৰি আছোঁ, তাৰ ওপৰতে ভোটৰ ওপৰত দানহ পৰি পোনপ্ৰথমবাৰৰ বাবে পৰিছিল কা নামৰ এখন কলা আইন আহি অসমৰ ৰাইজ আৰু ভাৰতবৰ্ষত যি জাপি দিয়া হৈছিলে তাৰ আটাইতকৈ প্ৰভাৱ পৰিছিল অসমৰ ক্ষেত্ৰত, আৰু অসমে এই ক্ষেত্ৰত তীব্ৰভাৱে আন্দোলন কৰি গৈছিল আৰু আমিও সদৌ অসম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত তীব্ৰ আন্দোলন গঢ়ি তুলিছিলোঁ। পৰৱৰ্তী সময়ত যেতিয়া কেব গৈ কা হিচাপে অৰ্থাৎ আইন হোৱাৰ পাছত আমি সন্মানীয় সুপ্ৰিম কোৰ্টত আমি ইয়াৰ বিৰুদ্ধে আমি আবেদন কৰিছিলোঁ আৰু সেই গোচৰ বৰ্তমানো চলি আছে। এই গোচৰটো বিচাৰাধীন হৈ থকা অৱস্থাতে ভোটৰ ওপৰত দানহ পৰা দি পুনৰবাৰ অসমীয়া মানুহৰ ওপৰত ৰামচৰ সোধাই এটা অতি ভয়ানক অৰ্ডাৰ জাৰি কৰিছে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ এক্সেমশ্যন 2025 যিটো অৰ্ডাৰ জাৰি কৰিছে। আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ইয়াক ক'ব বিচাৰিছোঁ, আমি কোনো কাৰণত মানি নলওঁ। সদৌ অসম ছাত্ৰ সন্থাই এই অৰ্ডাৰ কেতিয়াও মানি ল'ব নোৱাৰে, কাৰণ 2014 চনলৈকে কাৰ জৰিয়তে অহা বিদেশীসকলক, অমুছলমান বিদেশীসকলক ভাৰত তথা অসমত ৰখাৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰিছিল। তাৰ পাছতে আকৌ 10 বছৰ এক্সট্ৰাকৈ আনি অসমৰ তথা ভাৰতবৰ্ষত জাপি দিবলৈ বিচৰাটো আমি কোনো কাৰণত মানিব নোৱাৰোঁ। অসম চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ ফলত সমগ্ৰ ভাৰতৰ হৈ অসমে ইতিমধ্যে বহু বছৰৰ কেইবাটাও দশকৰ বিদেশী বোজা অসমে লৈ থৈছে। তাৰ পাছত কি কাৰণে আমি বাৰম্বাৰ 53 বছৰৰ অতিৰিক্ত বোজা আমি কি কাৰণে ল'ব লাগে? চৰকাৰে আমাক দেখুৱাব লাগিব, আৰু চৰকাৰক স্পষ্টভাৱে কৈছোঁ, আপোনালোকৰ এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, অনাগত দিনত প্ৰতিবাদ তীব্ৰতৰ হ'ব, গণতান্ত্ৰিক স্তৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব, এই কথা কিন্তু স্পষ্ট। এয়া আচলতে একো নহয়, তেওঁলোকে পুনৰবাৰ ভেলকিবাজি চলাব বিচাৰিছে। এয়া কা আইনখনৰে আচলতে হৈছে ছদ্মৰূপ। কা আইনখন ছদ্মৰূপত তেওঁলোকে প্ৰকাশ কৰিছে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেমশ্যন অৰ্ডাৰ 2025ৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰলৈকে আচলতে 3খন দেশৰ ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ বলি হোৱা বুলি তেওঁলোকে কৈছে 6টা বিশেষ ধৰ্মৰ মানুহক তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। এই কথা আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। যেতিয়া সমগ্ৰ অসমত তথা উত্তৰ পূৰ্বাঞ্চলত কেব আন্দোলন হৈছিলে, পৰৱৰ্তী সময়ত কা আন্দোলন হৈছিলে, তেতিয়াই আমি কৈ আহিছিলোঁ যে কা আন্দোলনখনৰ জৰিয়তে যদি আমি নাগৰিকত্ব সংশোধনী আইনখনক প্ৰতিহত কৰিব পৰা নহয়, তেনেহ'লে কিন্তু গোজেই গজালি মেলিব। তেতিয়াই তেওঁলোকে কৈছিলে যে 2014 চনৰ 31 ডিচেম্বৰলৈকে নাগৰিকত্ব এপ্লাই কৰিব পাৰিব, কিন্তু তাৰপিছত নোৱাৰে। কিন্তু আজি তেওঁলোকে এটা নতুন অৰ্ডাৰ পাছ কৰি পেলাই, নতুন নটিফিকেশ্যন জাৰি কৰি পেলাই তেওঁলোকে ক'ব বিচাৰিছে যে 2031 চনৰ
2024 চনৰ 31 ডিচেম্বৰলৈকে আচলতে তেওঁলোকে নাগৰিকত্ব এপ্লাই কৰিব বুলি ক'ব বিচাৰিছে। আমি এই কথা কোনো কাৰণে মানি ল'ব নোৱাৰোঁ। অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব পৰা এনেকুৱা ধৰণৰ নিৰ্দেশনাক আমি কোনো কাৰণতে মানি নলওঁ। ইতিমধ্যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 5 গৰাকী শ্বহীদ হ'ল বুলি তেওঁ ঘোষণা কৰিছে, যাক আচলতে এসময়ত তেওঁ দুষ্কৃতিকাৰী বুলি কৈছিলে। আমি মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁ কৈছে যে মাত্ৰ 12জন লোকৰ কাৰণে নাগৰিকত্ব সংশোধনী আইনৰ এটা আমি আন্দোলন গঢ়ি তুলিছিলোঁ বুলি তেখেতে অভিযোগ কৰিব বিচাৰিছে। আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ, মাত্ৰ 12জন লোকৰ অবৈধ বিদেশীৰ নাগৰিকত্বৰ কাৰণে তেওঁলোকৰ এবাৰো হাত নকঁপিল নেকি 5জনকৈ অসমৰ তেজাল ডেকা ল'ৰাক হত্যা কৰিবলৈ। গতিকে এনেকুৱা ধৰণৰ জাতি ধ্বংসকাৰী সিদ্ধান্ত আমি কোনো কাৰণতে মানি নলওঁ। আৰু ইতিমধ্যে কা আইনখন তেওঁলোকে ৰুল ফ্ৰেম কৰোঁতে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহত ইতিমধ্যে কা লাগু নহয়, আৰু 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাসমূহতো কা আইন লাগু নহয়। অৰ্থাৎ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ 4খনকৈ ৰাজ্যত কা লাগু নহয়। মেঘালয় মিজোৰামৰ কাৰণে, মণিপুৰৰ কাৰণে কা আইনত লিখা আছিলে 2014 চনৰ 31 ডিচেম্বৰ, এতিয়া তেওঁলোকে কৈছে 2024 চনৰ 31 ডিচেম্বৰ। গতিকে অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব পৰা, অসমীয়া ভাষাক ভৱিষ্যতৰ দিনত ভূলণ্ঠিত কৰিব পৰা এনেকুৱা ধৰণৰ আইন আমি কোনো কাৰণতে মানি লোৱা নাছিলোঁ, মানি নলওঁ। ইয়াৰ বিৰুদ্ধে সংগ্ৰাম চলিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গই ইতিমধ্যে ঘোষণা কৰিছে, যাৰ ফলশ্ৰুতিত আজি সদৌ অসম ছাত্ৰ সন্থাই এনেধৰণে প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাসকলৰ লগতো সদৌ অসম ছাত্ৰ সন্থাই এই সন্দৰ্ভত আলাপ আলোচনা কৰিছে যে কোনো কাৰণতে অসম চুক্তিক উলংঘা কৰা, অসমৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিব পৰা এনেকুৱা ধৰণৰ কোনো ধৰণৰ নটিফিকেশ্যন অসমত লাগু হ'বলৈ দিয়া নহ'ব। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টিল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।